চাৰ্জশ্বিটখন মাত্ৰ কাগজৰ টুকুৰাহে নগৈ গড়গাঁৱৰ বাতৰি দিছে SITয়ে এই চাৰ্জশ্বিট কোনোপধ্যেই মানি ল'ব নোৱাৰি পুনৰ বিস্ফোৰণ ঘটাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সেই চাৰ্জশ্বিটখন মই ভাবো যে আসলতে কাগজৰ টুকুৰাৰ বাহিৰে আন একো নহয় মই কেতিয়াও নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট এখনক কেতিয়াও মই চাৰ্জশ্বিট বুলি মানিব নোৱাৰোঁ হত্যাকাণ্ড সংঘটিত হৈছে ছিংগাপুৰৰ সাগৰত আৰু তদন্ত কৰিছে গুৱাহাটীৰ দিছপুৰত পৃথিৱীৰ প্ৰথমখন চাৰ্জশ্বিট এখনেই যিখন চাৰ্জশ্বিটত হত্যাকাণ্ড য'ত সংঘটিত হৈছে তালৈ এবাৰো তদন্তকাৰী অফিচাৰ নোযোৱাকৈ সাধু কথাৰ নিচিনাকৈ চাৰ্জশ্বিটখন লিখা হৈছে বিধায়ক অখিল গগৈৰ মতে যদি শ্যামকানু মহন্ত হত্যাকাৰী তেন্তে বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ হত্যাকাৰী জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত শ্যামকানু মহন্ত যিমান জগৰীয়া সিমান জগৰীয়া পবিত্ৰ মাৰ্ঘেৰিটা যদি শ্যামকানু মহন্ত হত্যাকাৰী হয় তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ হত্যাকাৰী হ'ব আপোনালোকে সকলোৱে জানে যে ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে সেই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিলে দুটা সংস্থাই এটা হ'ল ভাৰত চৰকাৰৰ আপোনাৰ বৰ্হিৰ পৰিক্ৰমা বিভাগৰ বিভাগ আৰু আনটো হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল এতিয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰধান শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে কিন্তু আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ যি গোটেই প্ৰগ্ৰামটো উদ্যোগ লৈছিলে সেই কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ নকৰিলে যদি শ্যামকানু মহন্ত সঁচাকৈ গ্ৰেপ্তাৰ কৰিব লাগে নিশ্চিতভাৱে পবিত্ৰ মাৰ্ঘেৰিটাকো সমানে গ্ৰেপ্তাৰ কৰিব লাগিব বিধায়ক গগৈৰ এই বিস্ফোৰণৰ সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া চাৰ্জশ্বিট কিমান পৃষ্ঠাৰ সেয়া দৰকাৰ নাই বিপৰীতে নিৰ্বাচনৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীয়ে শাস্তি পাবনে নাই সেয়াহে মূল বিষয় আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত যিখন চাৰ্জশ্বিট দিয়া হ'ল এতিয়াও সেই কথা লৈ অসমৰ জনগণ আশ্বস্ত নহয় কাৰণ যেতিয়ালৈকে ফাষ্ট ট্ৰেক আদালতত অনতিপলমে বিচাৰ কৰি পেলাই দোষীক চূড়ান্ত শাস্তি প্ৰদান নকৰিব তেতিয়ালৈকে চাৰ্জশ্বিটত কিমান পৃষ্ঠা আছে কিমান দীঘলীয়া হৈছে সেইটো আমাৰ কাৰণে মূল বিষয় নহয় যে প্ৰকৃত দোষীয়ে শাস্তি পাবনে নাপায় আৰু প্ৰকৃত দোষীক নিৰ্বাচনৰ আগতে ফাষ্ট ট্ৰেক আদালত কৰি শাস্তি দিবৰ কাৰণে চৰকাৰে পৰিৱেশটো বনাব পাৰিব নে নোৱাৰে এই কথাবিলাকৰ ওপৰত অসমৰ জনসাধাৰণে লক্ষ্য ৰাখিছে লগে লগে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ মতে চাৰ্জশ্বিটে প্ৰমাণ কৰিব যে মুখ্যমন্ত্ৰীয়ে কিমানজন মানুহক ৰক্ষা কৰিব বিচাৰিছে के साथ आज चार्जशीट भी हो गई है और चार्जशीट के अंदर अभी खुलासा होने वाला है कि उनने कितने लोगों को बचाने की कोशिश करी है चार्जशीट में कुछ भी लगे लेकिन उसके सबूत क्या है ये एक मामला असम की जनता के सामने आने वाला है और जो इस चार्जशीट के अंदर भी हैं जो पूरे मामले के अंदर लिप्त हैं वो उनके नजदीक के लोग हैं जो उनकी मंडली है वो ही उनके ऊपर ही शक की कहीं ना कहीं सुई जा रही है ये एक बहुत बड़ा मुद्दा होने वाला है বিৰোধীয়ে চাৰ্জশ্বিট মানি নললেও মন্ত্ৰী অতুল বৰাৰ আশা এতিয়া ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব জুবিন গাৰ্গক আমি আনন্দিত হৈছোঁ যে জুবিন গাৰ্গৰ পৰিবাৰ আৰু পৰিয়ালে সন্তুষ্টি প্ৰকাশ কৰিছে গতিকে এতিয়া গোটেই বিষয়টো যিহেতু ন্যায়ালয়ৰ ওপৰত আমি নিশ্চিত যে নিশ্চয় জুবিন গাৰ্গে ন্যায় পাব ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম